বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে Amul, the taste of India. Yamaha, ride free with the all-new FZX. আৰু Futura Cookware. Second hand হলেও দিছে যে আকৌ আপুনি দিছে জানো মই দিলি ফ্ৰেছ মাল দেও সেকেন্ড হ্যান্ড মাল নেদাও ভাইটি ইয়াতে ৰঘুকাই নামৰ চকীদাৰ এজন যে আছিল আছে নেকি ৰঘুকাই ৰিটায়াৰ্ড হ'ল নহয় আৰু অসুখো হৈ আছে ক'ত থাকে এতিয়া তেওঁ কি চাই আছ ঐ এই ভৰ্তিমূলক কিতাপ এখন চাই আছো ফটো পঞ্জিকা সেইখন কি চাইছনো এই পূজাৰ ওপৰত কিবা পাওঁ নেকি চাইছো মই চাই দিওঁ নেকি ব্ৰেইনত হেঁচা দিব নালাগে তই আচ্ছা এইবাৰ দেৱী কিহত আহিব জান কিহত চা ঘোঁৰাত আগমন আমিতো প্ৰতি বছৰে তাৰ কথাহে দেখিছো সেয়া মানুহে গৈহে আনেগে আনি পালে মন্ত্ৰ মাতি পুৰোহিতে সেই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰে আগমন ঘোঁৰাত গমন গজে গমন মানে হাতীত যাব প্ৰত্যেক বছৰ পানীত যোৱাহে দেখিছো সেই যে বিসৰ্জন দি যে পেলাই দিয়ে যেতিয়া পূজাভাগ শেষ হ'ব আকৌ মন্ত্ৰ মাতি দেৱীৰ প্ৰাণ সেই মূৰ্তিৰ পৰা লৈ যাব মাটিৰ মূৰ্তিভাগহে ৰ'ব সেই মূৰ্তিভাগ গৈ উটাই দিয়ে চাহ তই কি ভাল পাওঁ চবতকে দুৰ্গা পূজা কালী পূজা কাতি বিহু লক্ষী পূজা মই লক্ষী পূজাটোৱে ভাল পাওঁ কিয় লক্ষী পূজাত মাটি মাটি প্ৰসাদ দিয়ে যেন নাৰিকল চিৰা দিয়ে যেন বাকীবিলাকত দেও পিছে পিছে প্ৰসাদৰ পাত বিচাৰি থাকোঁতেই যায় আপুনি কি ভাল পাই চা মই কাতি বিহুটো ভাল পাওঁ কিয় কম বাজেট দিনৰ প্ৰসাদটো ৰাতিলে দালি হৈ যায় अरे तो गए को थी इसको बिया में के खिलाको थियो कार भोज कुन दिना मेरे बारे में सोध्दै थियो के दुला कस्तो थियो देख्नमा राम्रो थियो के गर्छ त्यसले अच्छा अच्छा पूजा में एक साथ घूमने हाँ एक बार म घर जान्छु त ए आइफ्लाउ आसा गम पाबी नरा 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 ए जाबा ने रे बापा रे अफिसत मानु जानु कम तो जाना न नाइ किरी हुन्छ के लगाउँछस् म पनि कुर्ती लिन्छु सोच्दैछु कहाँबाट आएको दाजु भन्दैछ को ए मय सम्भाली थाका বুলি গলিও ভুল নহয় दे হ'ব दे আছে আছে দুটামান হলেও কাম নাই এগলা ন ময়ে যাব লাগে সবতে को तेरो दादा पागल छ के बोलेको হয় নেকি ও খাই কেটনি মান আছে ডাঙা যাওয়াকে কি দিলাক হয় নেকি তে আমার হাতক লৈ যাবি কিন্তু তই দে হ'ব দে থৈছো দে কি তাকে ভাবছো দক নেপালতে সোমালো না নলবাৰীতে সোমালো ভাল লাগছে দক লাগি থাকক এনাই গোটে ভাষা বিদলছি হি ভাষা শুনা বলিয়ে গম পাই যায় ক'ত নলবাৰীৰ না ক'ত বান্দাৰ ৰঘুকাই ভালে
আছা কোন মই প্ৰীতম খাৰঘৰীয়া হোষ্টেল ফ্ৰীত আছিলো যে তুমি যে মোক বহুত মৰম কৰিছিলা মোক যে তুমি সদায় বগা চাহাব বুলি মাতিছিলা হোষ্টেলত মাংস দিয়াৰ দিনা তোমাৰ ভাগৰ পৰাও যে মোক দিছিলা মনত আছে ৰঘুকাই ৰঘুকাই প্ৰীতম ভালে আছা নে ডাঙৰ পুলিচ অফিচাৰ হৈ গলি দিয়াচোন তুমি বহি লোৱা তাৰপিছত কথা পাতিম বহা বহ ঐ কি কৰিছ ইয়াত তই এই স্কিনটো বগা কৰি আছে কি স্কিন বগা কৰিছ পূজা আহিছে যেন সেইকাৰণে ফেনা ভাড়ালৈ অকণ বগা হ'ম বগা হ'লেহে বা পূজা তোলাম সোময় দে কোন মাংস পণ্ডিতে বুদ্ধি দিয়ে এইবোৰ তোক ৰমণি এই নিউজটো চোৱাইচোন কি দিছে কি লিখিছে এইটো এইবাৰ দুৰ্গা পূজাত যিজন ব্যক্তিয়ে ৰ'দত ঘূৰি ঘূৰি নিজকে ক'লা পেলাই পূজা চাবলৈ আহিব তেখেতক 1000 টকাকৈ দিয়া হ'ব কি এইবিলাক যদি এখন কমিটিয়ে 1000কৈ দিয়ে 10খন কমিটিয়ে 1000কে দিলে 10,000 টকা হ'ব দেখোন কোন ল'ৰাৰ ভাগ্যত বা লিখা আছে ন তাকেহে পায় বেলিটো কি হৈছে আজি পুৰস্কাৰ দিয়া গম পালে যেন বেলিও লুকাই দিছে তই মোক পাহৰিছ বুলিয়ে ভাবিছিলো তোমাক কেনেকে পাহৰিম ৰঘুকাই ইমান মৰম দি থৈছা তোমাক মই জীৱনতো পাহৰিব নোৱাৰো তেনেহ'লে মোৰ খবৰ লোৱা নাছিলি কিয় জানাইতো পুলিচৰ চাকৰি কিমান ব্যস্ত হৈ থাকো নিজৰ আপোন মানুহখিনিৰ ওচৰলৈ যাবলৈকো সময় নাপাওঁ তই যে মোক বাইকত উঠাই লৈ গৈছিলি মই যে ভয়ত চিঞৰিছিলো তোৰ মনত আছে আৰু শুনাচোন তুমি কম ভয় খাইছিলানে তই এতিয়াও আগৰ দৰে বাইক চলাওনে নাই এতিয়া নচলাওঁ হেৰি নহয় এই যে কি আছিলে পংখী কথা মনত আছে তোৰ তোৰ যে বৰ ভাল বান্ধৱী আছিল ৰাস্তাতে তোক কিতাপ আনি দিছিল মই দূৰৰ পৰা জোকাইছিলো আৰু তাই পলাই গৈছিল নিজেতো কেতিয়াও কিতাপ যোগাৰ কৰি নপঢ়য় ন আৰে মোৰ বান্দিজনী থাকোঁতে মই এইবিলাক কিয় টেনশ্যন ল'ম ৰোমিঅ জুলিয়েট কি কৰি আছা ৰাস্তাত হে পংখীৰ দেহত এটা দুৰাৰোগ্য ৰোগ আছিলে যিটো তাই গম পোৱা নাছিলে আৰু যেতিয়া গম পাইছিলে তেতিয়া বহুত দেৰি হৈ গৈছিল
তুমিও তাইক কম জোকাইছিলানে সকলোৱে তাৰ মাজত কিবা ভাল পোৱা চাল পোৱা আছিল বুলি ভাবিছিল তাইৰো পিছে তোৰ প্ৰতি কিবা এটা নথকা নহয় তই জানো ভাল পোৱা চাল পোৱা বুজি পাইছিলি ৰবা মই চাহ বনাওঁগৈ তই মোৰ ঘৰত চাহ বনাবি কিয় হে মোৰ হাতৰ চাহ নোখোৱা খাম কিয় নাখাম ৰবা যা বনাই খুৱাই যা এই চাহ বনোৱা বস্তুবোৰ ক'ত আছে আছে তাতে বিচাৰিছাচোন টেমাকেইটা তাতে বগা টেমাকেইটা পাইছো তুমি টেনচন নল'বা পাগল বেলি ডুবিলে আৰু কিমান ৰ'দ ল বল আহ ঐ গাগদা গাগদা ৰ'বচোন ৰ'ব কি হ'ল 100 টকাটো দিয়ক কিয় সেইদিনাখন যে মোক আপুনি 100 টকা এটা দিছিলে মনত আছে আছে আজিতো আপুনি 100 টকা এটা লৈ ল'লে তেনেহ'লে সেইদিনাখন মৰমত দিয়া 100 টকাটো মূল্য কি থাকিল সেই মৰমৰ মূল্য বিচৰাটো মোৰ কাম নহয় তোমাৰ কামহে তুমি বিচাৰি থাকা দেই হেঁচা মাৰি ধৰ বুলি বাথৰুম পালেগে ন ওলাই আহক আজি যুদ্ধ হ'ব মই ক'লো মোহন এই মোহন কি হ'ল ইয়াৰ আকৌ মোহন ঐ মোহন এই মোহন উঠা মোহন ঐ আৰে কি হৈছে চাও মোহন বৰ ধুনীয়া চাহ কৰিছো দেই থেংকছ বৰ ভাল হৈছে তই আজিকালি গীটাৰ বজাৱনে নাই বন্দুক হাতত তুলি লোৱাৰ পৰা কি আৰু গীটাৰ বজাবা আৰু মই গীটাৰ বজাওঁ বুলি কোনেও নাজানেও কোৱা তই ব্ৰহ্মপুত্ৰৰ বালিচৰত যে এদিন গীটাৰ বজাইছিলি পংখীও আছিল সেইদিনা পংখীয়ে তোৰ কান্ধতে মূৰটো থৈ টোপনি গৈছিল কিমান ধুনীয়া গীটাৰ বজাইছিলি তই মোৰ এতিয়াও মনত আছে তোৰ মোৰ কথাবোৰ মনত আছেনে বাৰু কিয় পাহৰিম সেইবোৰ কথা তই দেখোন পংখীকে বিয়া পাতিব পাৰিলিহেঁতেন মিলিলিহেঁতেনো দুইটাই ক'ত থাকে তাই আজিকালি বহুত দূৰত মানে ফোন চোন কৰে নে নাই তাৰ পৰা ফোন কৰিব নোৱাৰি ইমান নেটৱৰ্ক বেয়া জেগাত থাকে নে এড্ৰেছটো লৈ তই এদিন লগ কৰি আহিবি বৰ ভাল পাওঁ মই তাইক এতিয়া হয়তো তাইক লগ কৰিব নোৱাৰিম তাইক লগ কৰিব হ'লে
ময়ো বহুত দূৰলৈ যাবগৈ লাগিব। মানে ৰঘুকাই, পংখীৰ দেহত এটা দুৰাৰোগ্য ৰোগ আছিলে, যিটো তাই গম পোৱা নাছিলে, আৰু যেতিয়া গম পাইছিলে তেতিয়া বহুত দেৰি হৈ গৈছিল। হঠাৎ এদিন তাই আমাক সকলোকে এৰি থৈ গুচি গ'ল তাই বহুত দূৰলৈ। দুখ নকৰিবি, হঠাতে হৈ যায়। চাবিচোন এদিন ময়ো হঠাতেই মৰি থাকিম। ৰঘুকাই, ৰঘুকাই, প্লিজ তেনেকে নকবা। মই কি তোমাৰ ল'ৰাৰ নিচিনা নহয় নেকি? আজিৰ পৰা তোমাৰ সকলো দায়িত্ব মোৰ। চাফা বা ইমান এইবোৰ জংঘল হৈছে, মানে মানুহজনে নেদেখে। এইবোৰ মই কৰিব লাগে। কাম কৰা মানুহ এটা লগালেও হয়, কোনো এটা পাবলেও নাই নহয়। বা নোৱাৰিয়ে, কাৰোবাৰ এটাক মাতিব লাগিব ৰ। ই পলাইছে দেখিছ? ঐ ৰাকেশ, ঐ ৰাকেশ। ৰাকেশ হয় নে নহয় বাৰু? আজিকালি এনি টাইম তাকেই দেখি থকা হৈছো। এইটোচোন মই পেলোৱা টোপোলাটো। কমলো, মেডাম, কেনে চলি আছে থানা? থানা ভালে চলি আছে। আপুনি নাই, বেয়া লাগি আছে আৰু। হয় দে। আচ্ছা, এই নতুন ষ্টাফজন আহি পালেনে নাই? আহি পোৱা নাই, পাব আৰু। কি নাম আছিলে তাৰ? গিৰীন্দ্ৰ ডেকা মেডাম। মেডাম। আপুনি নেকি ডেকা? হয় মেডাম। আচ্ছা আচ্ছা। আপোনাৰ কি হ'ল? যাবলৈ আজি মন নাই? যাওঁ। হেৰি কৰিব, পাৰিলে এইকেইদিনতে ছুটি এটা লওকচোন। কিয়?
বিয়া ঘৰৰ পৰা খবৰ এটা কৰি আহিবগে মই নাযাওঁ তুমিয়ে যাবা মই মাইকী মানুহজনী যাবলৈ লেঠা আপুনিয়ে টাইম এটা মিলাই আহিবগে আকৌ এই ৰ'বাচোন দেই তোমাৰ যে মহাইৰাৰ যে ভায়েক এজন ধুনীয়াকে যে ঘৈণীয়েকজনী কি আছিল নামটো মাধুৰীমা তেওঁলোক এতিয়াও সেই বিয়া ঘৰৰ লগতে জইণ্ট ফেমিলি ন একেলগে থাকে নহয় হেৰি কৰিব আপুনি ইমান গৰমত ডিউটি কৰি ছুটি লৈ আকৌ বিয়া ঘৰলৈ যাব নালাগে দিয়ক ময়ে পটককে পাক এটা মাৰি আহিম মাধুৰীমাই বাট ভেটিলে তাৰমানে আপুনি থানাৰ চবকে চিনি পায় নাই মেডাম খাইটনাৰ আৰু কমলত বাদে বাকী মাখাখিনকে পনাই মেডাম আপোনাৰ নাম লতা গাভৰু হয় না লতা গাভৰু দিয়াতকে দেখোন মূলা গাভৰুৱে দিব পাৰিলা গৈ ঘনকলতাৰ পৰা লতা আৰু মূলা গাভৰুৰ গাভৰুটো হৈ মোৰ নাম লতা গাভৰু ৰাখিছে বঢ়িয়া বঢ়িয়া দেখাই শুনাই কিন্তু আপোনাক একদম মূলা গাভৰু আনে দেখি একদম তেজালান দেখি বুঢ়া তুমি নাজানিছা কি কেকে চাই যে কৈছে কেকে চাই মানে এইবাৰ পূজাত এই বিউটিহঁতৰ টেবুলৰ ওচৰত যে ফিল্টাৰটো আছে তাতে চাবচোন তামোলৰ আৰু কঁঠালৰ পুলি ৰুইছে হয় নেকি ভেৰি গুড কি সেয়া কি পচাইছে বহা চাওঁ কি হ'ল ইয়াৰ বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে Amul, the taste of India. Yamaha, ride free with the all-new FZX. আৰু ফিউচাৰা কুকৱেৰ